লোকসভা নিৰ্বাচনক লৈ পেলাই প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা বাঢ়িছে আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰচাৰ অভিযান চলাই গৈ আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ বাসগৃহত আৰু তেখেত মোৰ সৈতে আছে আৰু ইতিমধ্যে তেখেতৰ যি প্ৰচাৰ অভিযান আছে প্ৰচাৰ অভিযান চলি গৈ আছে আমি অকণমান বিশদভাৱে জানিবলৈ যত্ন কৰিম যিহেতু নিৰ্বাচন আহি আছে বা কি ধৰণে সাজু হৈছে প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমি দেখিছোঁ যে আপোনাৰ ইতিমধ্যে প্ৰচাৰ অভিযান আপুনি আৰম্ভ কৰিছে আৰু কোকৰাঝাৰ যিটো লোকসভা সমষ্টি আছে এই সমষ্টিটোত প্ৰায় 10টা বছৰে নৱশৰণীয়া তেখেত সাংসদ হৈ আছে আপুনি যিহেতু ঘূৰি আছে কেনেকুৱা দেখিছে ৰাইজৰ পৰা সঁহাৰি প্ৰথমতে কোকৰাঝাৰবাসী ৰাইজলৈ মোৰ নমস্কাৰ জনাইছোঁ আৰু আহি থকা ৰঙালী বিহু বৈশাগু বিচুৱাৰ মই সকলোকে মোৰ আন্তৰিক শুভেচ্ছাৰ লগতে অভিনন্দন জনাইছোঁ ওলগ জনাইছোঁ হয় কোকৰাঝাৰ লোকসভা সমষ্টিত মোক UPPL প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আৰু ND হিচাপে মোক সমৰ্থন দিছে তো ইয়াত প্ৰাৰ্থী ঘোষণাৰ পিছতেই মই জিলাই আমাৰ ব্লক কমিটি মণ্ডল কমিটি তথা আঞ্চলিক কমিটিৰ আমাৰ নেতৃত্বনীয় ব্যক্তিসকল বিষয়ববীয়া কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলৰ লগত মই চিনা পৰিচয় তাৰপিছত তেখেতসকলৰ লগত মত বিনিময় কৰি আছোঁ আজিও মই কোকৰাঝাৰ প্ৰক্ৰিয়া গ্ৰামলৈ যাম দতমাত যাম আৰু এনেকেই প্ৰত্যেকটো জেগাত মই যাবলৈ চেষ্টা কৰিছোঁ আৰু সেইখন জেগাবোৰত গৈ মই নতুই আনন্দিত হৈছোঁ কিয়নো আজি আমাৰ তিনিটা দলৰ আমাৰ NDAৰ যিখিনি মিত্ৰ দল সেই দলৰ নেতাকৰ্মীসকল আজি উৎপল্লিত আজি তেখেতসকল মানে আগন্তুক লোকসভা নিৰ্বাচনৰ দিন তাৰিখৰ কেতিয়াকৈ আহে তাৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু তাত মই আমাৰ শুভাকাংক্ষীসকল বা তেনেকৈ ৰাইজকো লগ পাইছোঁ তেখেতসকলো আজি তেখেতসকলৰ মানে মনত উৎফুল্লিত তেখেতসকলৰ মুখত একেবাৰে খিলখিল এটা চেহেৰাটো মই দেখিবলৈ পাইছোঁ আৰু ইয়ে আমাক মানে অনুমান কৰিব পৰা যায় যে আগন্তুক লোকসভা নিৰ্বাচন সেই নিৰ্বাচন আজি ND হিচাপে যিখিনি আমাৰ BTR চৰকাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যিখিনি আঁচনিৰ যোগেদি আমাৰ এই অঞ্চলৰ উন্নতিৰ কাৰণে যিখিনি কাম কৰিছে আৰু সেই আঁচনিবোৰ একেবাৰে শেষৰ ব্যক্তিলৈকে গৈ পাইছে যাৰ কাৰণে আজি চৰকাৰ আৰু ৰাইজৰ মাজত যিখিনি ব্যৱধান সেই ব্যৱধানটো কমি আহি আজি ৰাইজে চৰকাৰৰ ওপৰত আস্থা আৰু বিশ্বাস নিশ্চয় ৰাখিছে আৰু ইয়াৰ লগে লগে প্ৰমোদ বড়ো ডাঙৰীয়াই আজি BTRৰ শাসনভাৰ লোৱাৰ পিছত আজি 3 বছৰ হ'ল এই 3 বছৰ আজি শান্তিটো ঘূৰি আহিল মানুহৰ মাজত সংঘাতো নাই আজি জীৱনৰ নিৰাপত্তা আজি হৈ গ'ল সম্পত্তিৰ নিৰাপত্তা আজি হৈ গ'ল তাৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত বিশ্বাস আস্থা আজি ৰাখিছে আৰু অসম চৰকাৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী তেখেতৰ ওপৰত আস্থা বিশ্বাস ৰাখিছে আৰু ND হিচাপে আজি ৰাইজ সহযোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে প্ৰায় 10টা বছৰ নৱশৰণীয়া তেখেতে আপোনাৰ ইয়াতে সাংসদ হৈ আছে আৰু আমি বিভিন্ন সময়ত চৰ্চা চলি থাকে যে অবড়ো ভোটাৰক লৈ পেলাই তেখেতৰ যি ৰাজনীতি আছে সেই ৰাজনীতি চলি গৈ আছে এতিয়া অবড়ো যিসমূহ এলেকা আছে বা ঠাই আছে সেইসমূহত আপোনালোক গৈছে বা তাত কেনেকুৱা ধৰণৰ এতিয়াৰ আজিৰ দিনটোৰ প্ৰতিক্ৰিয়া দেখিছে কাৰণ 10টা বছৰে তেখেত সাংসদ হৈ আছে বা তেখেতে কি ধৰণে সহায় কৰিছে বা কৰিছে নে নাই এই ধৰণৰ পৰ্যবেক্ষণ আপোনালোকে কৰিছে তো তেনে ক্ষেত্ৰত অবড়ো ভোটাৰসকলৰ মনত কি চলি আছে কি বুজিব পাৰিছে চাওক উবড়ো সংগঠনৰ জন্মৰ মূলতে আছিলে এই মানে BTR অঞ্চলত অশান্তময় এটা পৰিৱেশ আছিলে মানুহে জীৱনৰ নিৰাপত্তা সম্পত্তিৰ নিৰাপত্তা নিশ্চয় পোৱা গৈ নাছিলে আৰু জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধটো হেৰাই গৈছিলে বিশ্বাস আৰু আস্থা বস্তুটো হেৰাই গৈছিলে আৰু ইয়াত মানে মৰ্যাদাৰ কথা নিশ্চয় আহি পৰিছিলে কাৰণ জাতি জনগোষ্ঠীৰ সমমৰ্যাদা দিব পৰা নাছিল বিশেষকৈ মাটি বাৰীৰ ক্ষেত্ৰত আজি প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ গঠন কৰাৰ পিছতেই UPPL চৰকাৰ অহাৰ পিছতেই মিত্ৰজোঁটৰ চৰকাৰ অহাৰ পিছতেই আজি মাটি বাৰীটো দিবলৈ আৰম্ভ কৰা হ'ল য'ত নেকি BPF চৰকাৰে যোৱা 15টা 17টা বছৰত অকল মাত্ৰ 35,000 মানুহক মাটিৰ পট্টা দিছিলে আজি এই 3টা বছৰ বুলি নহয় এই যোৱা জুন মাহৰ পৰা আৰম্ভ হৈছিলে আমাৰ বৈশ্যমতী আঁচনি অসমত যেনেকৈ বসুন্ধৰা আঁচনি BTR বৈশ্যমতী আঁচনি বৈশ্যমতী মানে বসুমতী সেই আঁচনিৰ যোগেদি আজি প্ৰায় 1,10,000 মানুহক মাটিৰ পট্টা দিয়া হৈছে আৰু এইটো কণ্টিনিউ প্ৰচেছ হৈ থাকিব
তো আজি দেখা নাই আপোনালোকে জানে যে এটা সময়ত আমাৰ বিটিআৰ অঞ্চলৰ বিশেষকৈ কোকৰাঝাৰ যিখিনি টাউন সেই টাউনতেই সন্ধিয়া 6টা বাজিলেই দোকান পোহাৰবোৰ বন্ধ হৈছিলে ৰাতিত মানুহে চলাফুৰা কৰিব নোৱাৰিছিলে বিশেষকৈ বিজনেছ কমিউনিটি যেনেকৈ বেংগলী আমাৰ মুছলিম বা তেনেকৈ যিবিলাকে বিজনেছ কৰে তেখেতসকলৰ বিজনেছটো একেবাৰে ঠাপ হৈ গৈছিলে কিন্তু আজি শান্তিটো ঘূৰি অহাৰ লগে লগে আপোনালোকে চাব এতিয়া কোকৰাঝাৰ টাউনটোত ৰাতি 11টা 12টালৈকে দোকান পোহাৰবোৰ খোলে আৰু তেতিয়া কি আছিলে আগৰ চৰকাৰৰ বিগত চৰকাৰৰ দিনত যে মানুহে ঘৰৰ পৰা ওলাই গ'লে তেখেতৰ ঘৰৰ মানুহে তেখেতৰ ল'ৰা ছোৱালীবিলাকে ৰাস্তাতে কৰবা কিবা এটা হয় নেকি যাৰ কাৰণে সন্ধিয়া হ'লে ঘৰৰ ভিতৰত সোমাই পৰিছিলে কিন্তু আজি গোটেই ৰাতিটো আপুনি ঘূৰা ফুৰা কৰক সেই শান্তিটো আহি গ'ল তাৰপিছত নিৰাপত্তাটো আহি গ'ল জীৱনৰ নিৰাপত্তা সম্পত্তিৰ নিৰাপত্তা আহি গ'ল আজি বিটিআৰ চৰকাৰৰ ফালৰ পৰা মাইনাও চেৰাং বিথাংকি য'ত মানে চেল্ফ হেল্প গ্ৰুপক মানে সহায় কৰা জ্ঞান চেৰাং বিথাংকি ছাত্ৰ ছাত্ৰীসকলক স্কলাৰশ্বিপ দিয়া অনচাই বিথাংকি হ'ল আমাৰ সৰু সুৰা ব্যৱসায় কৰা ব্যক্তিসকলক 5,000 10,000কৈ আৰ্থিক সাহায্য দিয়া এনেকৈ আই অনচাই বিথাংকি আমাৰ হাইলি ৰিস্ক প্ৰেগনেণ্ট ওমেনসকলক মানে 10 মাহৰ 1,000কৈ 10,000 টকা দিয়া এই আঁচনি আৰু ইয়াত মানে আলাৰী চেৰাং বিথাংকি য'ত অসমত অসম দৰ্শন বুলি আঁচনি আছে আমাৰ মঠ মন্দিৰবিলাকক তেনেকৈ আৰ্থিক সাহায্য দিয়া আজি বিটিআৰ চৰকাৰেও এটা আঁচনি যুগুত কৰিছে সেইটো হ'ল আলাৰী চেৰাং বিথাংকি যাৰ যোগেদি 2 লাখ টকাকৈ সেই মন্দিৰ মছজিদ গীৰ্জাবোৰত দিয়া হয় তেনেবোৰ আঁচনিৰ যোগেদি আজি বিটিআৰ চৰকাৰৰ ওপৰত প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL চৰকাৰ বা আমাৰ মিত্ৰজোঁটৰ চৰকাৰৰ ওপৰত ৰাইজৰ আস্থা বিশ্বাস নিশ্চয় বাঢ়িছে আৰু আজি যিখিনি ব্যৱধান আছে চৰকাৰ আৰু পাব্লিকৰ মাজত সেইখিনি আজি ব্যৱধানটো নোহোৱা হৈ গৈছে আৰু তেনে ক্ষেত্ৰত হীৰা শৰণীয়া ডাঙৰীয়া কথাটো যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে যোৱাটো সময়ত বিভেদকামী এটা ৰাজনীতি কৰিছিলে কিন্তু আজি এই মই আগতে কোৱা বিষয়বস্তুৰ ওপৰত আজি ৰাইজ আস্থা বিশ্বাস ৰাখিছে সেইকাৰণে আজি বিভেদকামী ৰাজনীতিত ৰাইজ ফল নাযায় আজি এই চৰকাৰৰ দিনত মানে বিশ্বাস ৰাখিছে অসম চৰকাৰৰ ওপৰত আস্থা বিশ্বাস ৰাখিব পাৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাইজৰ জন্মিছে সেইকাৰণে আগন্তুক লোকসভা নিৰ্বাচনত আজি NDA হিচাপে আমি ৰাইজৰ ওচৰ চাপিবলৈ আমি পাৰিছোঁ ৰাইজ আমাৰ ওচৰত বিনা দ্বিধাই আহিব পাৰিছে সমৰ্থন আজি তেখেতক আগবঢ়াব আৰু দেখা গৈছে যে যোৱা এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিখিনি উন্নয়নৰ কথা যদি আমাৰ সাংসদৰ ফালৰ পৰা যদি কোৱা হয় তেতিয়াহ'লে সেইটো বিশেষকৈ বড়ো এলেকাত নহয় আপোনালোকে নিজাববীয়াকৈ এটা ছাৰ্ভে এটা কৰিব পাৰে নন বড়ো এলেকাত কি তেনেকৈ উন্নয়ন কৰা হ'ল বা সেই পুঁজিৰ পৰা কিবা এটা উন্নয়নৰ কিবা তেনেকৈ দেখা পায় নেকি সেইটো আপোনালোকে নিশ্চয় নিজাববীয়াকৈ যায় ছাৰ্ভে কৰাটো ঠিক হ'ব মই সেইটো কোৱাটো ঠিক নহয় আপোনালোকে কি দেখিছে চাওক পাব্লিকে কোৱা নিচিনাকৈ যে নন বড়ো এলেকাত আমি মানে ঘূৰিছোঁ মিটিং কৰিছোঁ সুধিছোঁ যে তেনেকৈ কিবা হৈছিলে নেকি এই সাংসদ পুঁজিৰ ফালৰ পৰা তেখেতসকলৰ মানে এটাই পঞ্চায়তে এটা উত্তৰ যে তেনেকৈ কোনো হোৱা নাই তো সঁচাকৈ তেনেকৈ হৈছে নেকি এই বস্তুটো অলপ মানে বিচাৰ্য বিষয় আচ্ছা আমি দেখিছোঁ যে আপোনালোকৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব BPFও আছে BPFৰ খাম্ফা বৰগোহাঁইয়ে ইতিমধ্যে তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান হ'ব তেখেতৰ প্ৰাৰ্থিত্বই আপোনালোকৰ চাওক আজি BPF হিচাপে তেওঁলোকৰ স্থিতি একেবাৰে দুৰ্বল হৈ গৈছে কিয়নো আপোনালোকে জানে যে আজি এই কোকৰাঝাৰ লোকসভা অন্তৰ্গত 25জন MCLA আছে তাৰে মাজত কিছুমানে EM আছে এই 25জনৰ মাজত অকল 6জনহে BPFৰ MCLA বাকীবোৰ আমাৰ BJP আৰু UPPLৰ আৰু যদি আমি চাওঁ বাক্সাত তেওঁলোকৰ এজনে MCLA নাই MLA এজনো নাই ইফালে আহক বিজনীৰ আমাৰ BJPৰ MLA MCLA এনেকৈ BJPৰ হয় তাৰপিছত আমাৰ EM এজন আছে ইফালে যদি আমি চিৰাঙলৈ আহোঁ তাত আমাৰ MLA আমাৰ ফালৰ পৰা থাকিল মই থাকিলোঁ এনেকৈ যদিও বা 2জন তেখেতসকলৰ MCLA আছে তথাপিতো আজি তেখেতসকলে ৰাইজৰ ওচৰত চাপিব পৰা নাই কিয় যে আঁচনিবোৰ তেওঁলোকে দিব পৰা নাই আৰু কোকৰাঝাৰ যদি আমি যাওঁ কোকৰাঝাৰ ইষ্টৰ MLA আমাৰ গোসাইগাঁৱৰ MLA আমাৰ যদিও বা তেখেতসকলে এজন MLA আছে তথাপিতো আজি ৰাইজ মানে অসন্তুষ্ট
তো তেনে ক্ষেত্ৰত তাত কোকৰাঝাৰ আমাৰ EM আছে, চৰকাৰ আমাৰ আছে। তো এই গোটেই বস্তুটো যদি চোৱা যায় যে BPFৰ তেনেকৈ ৰিস্ক ল'ব পৰা সংগঠনক মানে ৰাতিকেই ৰোল ল'ব পৰা তেনেকুৱা ব্যক্তি আমি দেখা নাই। আৰু আজি দিনক দিনে BPFৰ ফালৰ পৰা আমাৰ প্ৰাইমাৰী বা ব্লক লেভেল মণ্ডল লেভেলৰ তেনেকেই নেতাকৰ্মীসকল, জিলা পৰ্যায়ৰ নেতাকৰ্মীসকল, তেখেতসকলৰ ইউথ মানে ফ'ৰ্চটো, য়ং ফ'ৰ্চটো আজি যেনেকৈ বনচু, BSU, চেণ্ট্ৰেল কমিটিৰ গোটেইকেইটা আজি ইউপিপিলৈ যোগদান কৰিলে। আৰু ৰিচেণ্টলি যোৱা 14 তাৰিখে বাক্সাৰ শালবাৰীৰ MCLA তেখেত জয় মুছাহাৰী আমাৰ দলে যোগদান কৰিলে। তেখেত যোগদান কৰাৰ পিছত আজি হেজাৰ হেজাৰ BPFৰ সমৰ্থক, BPFৰ নেতাকৰ্মীসকল আজি ইউপিপিলৈ যোগদান কৰি আছে। আৰু ৰিচেণ্টলি ডাঙৰ এটা তেনেকেই যোগদান এটা কাৰ্যসূচী 8 তাৰিখত হ'বলৈ গৈ আছে। চন্দন ব্ৰহ্মৰ কথা ওলাই আছে, BPF নেতা চন্দন ব্ৰহ্ম প্ৰাক্তন মন্ত্ৰী, তেখেতে UPPLত যোগদান কৰাৰ কথা চলি আছে। আৰু তেখেতে যদি UPPLত আহে তেতিয়াহ'লে BPFৰ খহনীয়া নিশ্চিতভাৱে হ'ব। এনেও আমি শুনা তেখেতে BPFৰ হৈ কাম কৰা নাই, আৰু তেখেতৰ লগত বহুখিনি নেতাকৰ্মীৰ লগত আছে। আৰু অহা 8 তাৰিখে হয়তো কিবা এটা হ'ব পাৰে, তেখেতে জইনিং কৰিব পাৰে। আৰু তেখেত অহাৰ লগে লগে আকৌ ডাঙৰ এটা খহনীয়া BPFত হ'বলৈ গৈ আছে। তো তেনে ক্ষেত্ৰত আমি দেখিছোঁ BPFত 3জনেই নেতা আছিলে ৰিস্ক ল'ব পৰা। সেইটো হ'ল হাগ্ৰামা মহিলাৰী, খাম্পা বৰগিয়াৰী আৰু চন্দন ব্ৰহ্ম। তাৰে যদি এজন যদি নোহোৱা হৈ যায়, দুজনৰ মানে BPFটো ৰক্ষা কৰিবৰ কাৰণে যে সামৰ্থ্য হ'ব সেইটো আমি দেখা নাই। সেইকাৰণে BPF হিচাপে আজি প্ৰতিদ্বন্দ্বী হিচাপে তেখেতসকলে থিয় হ'ব নোৱাৰিব, কাৰণ আজি NDA হিচাপে আমি শক্তিশালী ৰূপত আমি আছোঁ, শক্তিশালী ৰূপতে আমি আজি প্ৰচাৰ কাৰ্য চলাই আছোঁ, আৰু শক্তিশালীভাৱে আজি ৰাইজৰ ওচৰলৈ আমি চাপিছোঁ, আৰু ৰাইজে আমাক সঁহাৰি দিছে। আৰু আমি আশা কৰিছোঁ যে 70%তকৈ বেছি ভোট শ্বেয়াৰ আমি নিশ্চয় পাবলৈ সক্ষম হ'ম, আৰু এনেকৈ আমি কোকৰাঝাৰ লোকসভা চিটটো আমি জিকি যাম। আৰু কোনোবা ডাঙৰ নেতা কথা পাতি আছে নেকি NDAৰ লগত? চাওক, এই MP নিৰ্বাচনটো শেষ হোৱাৰ পিছতেই BPF বোলা বস্তুটো থাকিব নে নাই সেইটো ডাউট আছে এটা। কাৰণ তেখেতৰ নেতা হাগ্ৰামা মহিলাৰীও সময়ে তেখেতে নিজৰ দলটো এৰি ক'ৰবাত যোৱাৰ কাৰণে চেষ্টা চলোৱা বা মিডিয়াত তেনেকৈ অহা আমি দেখিছোঁ। তো যি দলৰ মুৰব্বীয়ে অইন দলৰ কথা চিন্তা কৰে, তেতিয়াহ'লে সেই দলত কোন থাকিব? সেইকাৰণে তেখেতসকলৰ নেতাকৰ্মীসকল আজি নিজৰ দলটোক লৈ বিশ্বাসো ৰাখিব পৰা নাই, নিজৰ নেতাসকলৰ ওপৰত বিশ্বাসটো ৰাখিব পৰা নাই, আস্থাটো ৰাখিব পৰা নাই। আৰু সেইকাৰণে আজি হেজাৰ হেজাৰ প্ৰত্যেকটো জেগাত, প্ৰত্যেকটো তেনেকৈ ব্লক কমিটিবিলাকৰ অন্তৰ্গতত আজি UPPL দলত যোগদান কৰিছে। কিছুমানে BJPত আমাৰ গৈছে। তো দেখা যায় যে খুব কম সময়ৰ ভিতৰত BPFৰ তেনেকৈ ৰিস্ক ল'ব পৰা ব্যক্তি নিশ্চয় নাথাকিব। ডাঙৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে জয়ন্ত বসুমতাৰে যে BPFৰ বহু বাঘা নেতা এতিয়া আন দললৈ যোৱাৰ চিন্তা চৰ্চা কৰি থকা বুলি উল্লেখ কৰিছে, আৰু এই ধৰণে নিৰ্বাচনী প্ৰচাৰ চলি আছে। আৰু তেখেতে উল্লেখ কৰিছে যে প্ৰায় 70% ভোট এইবাৰ UPPLে পাব বুলি তেখেতে দাবী কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।